নমস্কাৰ, মই পৰৱৰ্তী কৰি আৰু স্বাগতম জনাইছোঁ আপোনাৰ মোৰ অৰ্থাৎ আমাৰ চেনেললৈ নামজাৰ নিশাৰ কথা কমল। আশা কৰোঁ আপোনালোকৰ দিনটো খুবেই সুন্দৰভাৱে অতিবাহিত হ'ল। অল পিপলছ পাৰ্টি, যাক সৰ্বদল বুলিও কোৱা হয়, অসমৰ প্ৰথম আঞ্চলিক ৰাজনৈতিক দল বুলি বহুতে বিশ্বাস কৰে। অৱশ্যে আন কিছুমানে এই কথাত মতানৈক্য প্ৰকাশ কৰে। এই বিতৰ্কৰ কাৰণ হ'ল যে অল পিপলছ পাৰ্টিৰ অস্তিত্বৰ বহু আগতেই অসম সন্থাৰ 1921 চনত গঠিত অসম প্ৰাদেশিক কংগ্ৰেছ কমিটিৰ দৰে ৰাজনৈতিক সংগঠনসমূহ অসমত সক্ৰিয় হৈ আছিল। একে সময়তে অসমৰ প্ৰথমটো বৃহৎ আধুনিক আঞ্চলিক ৰাজনৈতিক দল হিচাপে অসম গণ পৰিষদক বহুলভাৱে স্বীকৃতি দিয়া হয়। ঐতিহাসিক অসম চুক্তিৰ পিছত 1985 চনৰ 14 অক্টোবৰত গঠন হোৱা এই দলটোৱে মাত্ৰ দুমাহৰ ভিতৰতে ৰাজ্যিক নিৰ্বাচনত জয়ী হৈ ইতিহাস সৃষ্টি কৰিছিল। আমোদজনক কথাটো হ'ল, যদি উইকিপিডিয়াৰ ৰেকৰ্ড বিবেচনা কৰা হয় তেন্তে ভাৰতীয় জাতীয় কংগ্ৰেছ, সমাজবাদী পাৰ্টি, কিষাণ মজদুৰ প্ৰজা পাৰ্টি, জনজাতি সংঘ, ভাৰতীয় জনসংঘ, খাচী জয়ন্তীয়া দৰবাৰ, হিল পিপল পাৰ্টি আৰু অল পিপলছ পাৰ্টিকে ধৰি 1951-52 চনৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনত অসমৰ 10টা সমষ্টিত কেইবাটাও দলে প্ৰতিদ্বন্দ্বিতা কৰিছিল। ইতিমধ্যে এই দলসমূহৰ অধিকাংশৰে বহল জাতীয় বা আঞ্চলিক উপস্থিতি থাকিলেও অল পিপলছ পাৰ্টিৰ শিপা অসমতে আছিল আৰু সেয়েহে প্ৰায় সংসদীয় নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰথমটো অসম ভিত্তিক ৰাজনৈতিক দল হিচাপে গণ্য কৰা হয়। যদিও মই সম্পূৰ্ণ নিশ্চিতভাৱে প্ৰতিটো সবিশেষ জানো বুলি দাবী নকৰোঁ, আজিৰ খণ্ডটোত আহক আমি অল পিপলছ পাৰ্টিৰ কাহিনী, তেওঁলোকৰ ইতিহাস, কেনেকৈ গঠন হৈছিল, তেওঁলোকৰ উদ্দেশ্য আৰু অসমৰ ৰাজনৈতিক যাত্ৰাত তেওঁলোকৰ ভূমিকা আদি চমুকৈ অন্বেষণ কৰোঁ। ঊনৈছশ 45 চনৰ 8 মে'ত আহোম অভিজাত শ্ৰেণীয়ে ডিব্ৰুগড়ত প্ৰতিষ্ঠা কৰা অল পিপলছ পাৰ্টি বা সৰ্বদল দলে ভাৰতীয় জাতীয় কংগ্ৰেছক নিৰ্বাচনত প্ৰত্যাহ্বান জনাবলৈ বিচাৰি বিভিন্ন গোটক একত্ৰিত কৰিছিল। অল ইণ্ডিয়া মুছলিম লীগ, ট্ৰাইবেল লীগ আৰু আহোম সভাই দলটোৰ প্ৰতিষ্ঠাত অংশ লৈছিল। দলটোৱে কছাৰী, মটক আৰু দেউৰী সম্প্ৰদায়ক সংগঠিত কৰিব বিচাৰিছিল ৰাজনৈতিক প্ৰভাৱৰ বাবে কাষ্ট হিন্দুৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ। বহুত পৰিমাণে দলটোৱে চাহ বাগিচাৰ শ্ৰমিকক প্ৰতিনিধিত্ব কৰিছিল। প্ৰাৰম্ভিক কালত দলটোৱে ব্ৰিটিছ ঔপনিৱেশিক চৰকাৰক সুকীয়া আহোম সমষ্টি গঠন কৰিবলৈ দাবী জনাইছিল, যি দাবী চৰকাৰে গুৰুত্ব নিদিলে। কংগ্ৰেছ দলৰ বিৰুদ্ধে বিৰোধিতা কৰাৰ একত্ৰিত হৈ দলটোৱে মুছলিম লীগৰ সৈতে সহযোগিতা কৰিছিল। দলটোৰ মুখ্য কাৰ্যালয় যোৰহাটত আছিল। সুৰেন্দ্ৰনাথ বুঢ়াগোহাঁই দলৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আছিল, কিন্তু বিভিন্ন কাৰণত তেখেত দলৰ পৰা পাছত আঁতৰি যায়। মুছলিম লীগৰ নেতা মহম্মদ ছাদুল্লাহ সৰ্বসন্মতিক্ৰমে সৰ্বদলৰ প্ৰতিষ্ঠাপক সন্মিলনত অধ্যক্ষ নিৰ্বাচিত হয়। আন এগৰাকী প্ৰতিষ্ঠাপক সদস্য আছিল PM শ্বাৰৱান। 1949 চনলৈকে ঘনকান্ত গগৈ দলৰ সাধাৰণ সম্পাদক আছিল। ভাৰতৰ স্বাধীনতাৰ পিছত দলটোৱে 1952, 1957 আৰু 1962 চনত অসম বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। প্ৰতিটো নিৰ্বাচনত দলটোৱে 3খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। 1952 চনত নিৰ্বাচনত অল পিপলছ পাৰ্টি হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি দলটোৱে 1খন আসন তিতাবৰ লাভ কৰিছিল। মুঠতে দলটোৰ 3গৰাকী প্ৰাৰ্থীয়ে 14,930টা ভোট লাভ কৰিছিল। 1951 চনৰ লোকসভা নিৰ্বাচনত দলটোৱে গোলাঘাট যোৰহাট সমষ্টিত নলিনীনাথ ফুকনক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছিল। তেখেতে 36,851টা ভোট লাভ কৰিছিল। দলটোৰ নিৰ্বাচনী প্ৰতীক আছিল এযোৰ পালা। 1957 চনত তেওঁলোক সৰ্বদল হিচাপে চলিছিল, কিন্তু বিধানসভাত নিজৰ উপস্থিতি হেৰুৱাইছিল। 1967 চনত তেওঁলোকে সৰ্বদল শ্ৰমিক সভা হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল, কিন্তু কোনো আসন লাভ কৰিবলৈ সক্ষম নহ'ল। আৰু বাকীখিনি ইতিহাস, অৰ্থাৎ দ্য ৰেষ্ট ইজ হিষ্ট্ৰী। এই কথাৰে আজিৰ এই চমু খণ্ডটো সামৰিছোঁ। আশা কৰোঁ আপোনালোকে আদৰি ল'ব। লগতে আপোনালোকৰ মতামত আগবঢ়াবৰ চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব। পুনৰ লগ পাম এক নতুন আৰু আকৰ্ষণীয় বিষয়ৰ সৈতে। ভগৱানে আপোনালোক সকলোৰে মংগল কৰক। আজিলৈ আহোঁ। শুভৰাত্ৰি। ধন্যবাদ।